আজি মই গৈ আছোঁ গহপুৰ চৰাইবাৰীত থকা শ্ৰী শ্ৰী ফুলেশ্বৰী আইতানৰ প্ৰকৃতিৰ সৌন্দৰ্য চাবলৈ। এই দলংটো বহুত ভয়ানক হৈ আছে, আপোনালোকে দেখিছে। আৰু স্থানীয় ৰাইজে এই কথাটো অসম চৰকাৰ বা আমাৰ MSCক অৱগত কৰিব লাগে, যাতে যে ইয়াৰ নিৰ্মাণ কাৰ্য অতি সোনকালে হয়। আজি 5 বছৰ কাল একেই হৈ আছে। আৰু চাইছে আপোনালোকে ভিউটো, ইমান ধুনীয়া ভিউ, আশে পাশে যিটো পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। আৰু আমি এটা ভিতৰ ভাগলৈ গৈ আছোঁ ঠাণ্ডা হাৱা খাবলৈ, লগতে পেপচি ক'ল্ড ড্ৰিংক লগত লৈ গৈছোঁ। আৰু আপোনালোকে চাইছে হাজাৰ হাজাৰ হেজাৰ গছ গোটেই এৰিয়াটো আৱৰি আছে, বহুত ধুনীয়া এটা পৰিৱেশ। আৰু এইটোৱে হ'ল ফুলেশ্বৰী আইতানটো। একচুৱেলি আমি ভাত খাই আহিলোঁ কাৰণে ভিতৰলৈ নোসোমালোঁ। আৰু ইয়াৰ চাৰিওফালে আপোনালোকে চাব পাৰে, গোটেই চাৰিওফালে গছ গছনিৰে আৱৰি ৰাখিছে। ইয়াৰ সৌন্দৰ্য উপভোগ কৰাৰ পিছত আমি সকলোৱে ফটোশ্বুট কৰাত লাগি গ'লোঁ। আৰু আজি ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। আৰু লগত যদি আপোনালোকে সময় পায় তেনেহ'লে এবাৰ ভিজিট কৰি চাব। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ।